দুধনৈ আমজঙা হাতীমুৰা খেলপথাৰত ৬ষ্ঠ অনুসূচী দাবী সমিতিৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লাইখুটা স্থাপন। গোৱালপাৰা জিলা ৬ষ্ঠ অনুসূচী দাবী সমিতি, গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদৰ উদ্যোগত আৰু আমজঙা আঞ্চলিক ৬ষ্ঠ অনুসূচী দাবী সমিতিৰ লগতে আমজঙা আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত দুধনৈ আমজঙা হাতীমুৰা খেলপথাৰত অহা ৮ জুন তাৰিখে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৬ষ্ঠ অনুসূচী দাবী সমিতিৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লাইখুটা স্থাপন অনুষ্ঠান সম্পন্ন। পৰম্পৰাগত নীতি নিয়ম তথা এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে লাইখুটা স্থাপন কৰে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। লাইখুটা স্থাপন অনুষ্ঠানত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক জয়ক্ৰমে মতিলাল বাগচক, ডক্টৰ সুভাষ ৰাভা, SSDCৰ সভাপতি দখানন ৰাভা, SSDCৰ মুখ্য উপদেষ্টা মহিধৰ ৰাভা, মুখ্য সম্পাদক অশোক কুমাৰ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, সম্পাদিকা কবিতা ৰাভা, প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি তথা ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য তাপস কুমাৰ দে, সম্পাদক তাৰিণী ৰাভা প্ৰমুখ্যে তিনিওটা সংগঠনৰ জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু অঞ্চলবাসী ৰাইজৰ উপস্থিত থাকে। প্ৰথম কথা হ'ল নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ এক সংগ্ৰামী সত্তাৰ মাজেৰে ৬ষ্ঠ দাবী সমিতি এক বিশেষ অভিৱৰ্তন যোগেৰে জন্মগ্ৰহণ কৰিছিল। জন্মগ্ৰহণ কৰাৰ মূল কাৰণটো হৈছিল বহু ৰাভা জনসাধাৰণৰ সংগ্ৰামী জনগণ যিসকলে ৰাভা ছাত্ৰ সন্থা কৰিব নোৱাৰে, নিখিল ৰাভা মহিলা পৰিষদ কৰিব নোৱাৰে বা অন্যান্য জাতীয় সংগঠন কৰিব নোৱাৰে, কিন্তু ৰাভা জাতীয় সংগ্ৰামখনত জড়িত হ'বৰ কাৰণে ইচ্ছুক থাকে, সেইসকল ব্যক্তিক লৈ সেইসকল ব্যক্তি আকৰ্ষণ কৰিবৰ কাৰণে বা সেইসকল ব্যক্তিৰ মনস্তাত্ত্বিক দিশটো আগবঢ়াই লৈ যাবৰ কাৰণে আৰু ৰাভা জাতিৰ যি স্বাধিকাৰৰ যি সংগ্ৰামখনক ত্বৰান্বিত কৰিবৰ কাৰণে ৬ষ্ঠ দাবী সমিতিৰ জন্ম হৈছিল। আৰু সেই ৬ষ্ঠ দাবী সমিতিৰ আগন্তুক ৮ জুন তাৰিখৰ প্ৰতিষ্ঠা দিৱসটো ইয়াত উদযাপিত হ'ব সুন্দৰভাৱে তাৰ লাইখুটা স্থাপন। গতিকে মই ভাবোঁ এটা জাতিৰ এটা সংগ্ৰামী সত্তাৰ এটা চিনাকি নাম ৬ষ্ঠ দাবী সমিতি। ৰাভা জনগোষ্ঠীৰ দীৰ্ঘদিন যি সংগ্ৰাম, ৰাভা হাছং সাহিত্যকৰ পৰিষদখনৰ ৬ষ্ঠ অন্তৰ্ভুক্তি সংগ্ৰাম, অন্যান্য জাতীয় সংগ্ৰামখনক আগুৱাই নিবৰ কাৰণে যি নিৰবিচ্ছিন্নভাৱে সংগ্ৰামখন চলাই আনিছে আৰু সেই সংগ্ৰামখনৰ মাজতে এইটো প্ৰতিষ্ঠা দিৱসটো হৈছে। আৰু মই ভাবোঁ এই প্ৰতিষ্ঠা দিৱসৰ যোগেদি আহি থকা দিনসমূহত ৬ষ্ঠ দাবী সমিতিয়ে ৬ষ্ঠ প্ৰক্ৰিয়াজনৰ প্ৰাসংগিকতাটোক কি ধৰণে ৰাভা ৰাইজক নিয়োজিত কৰি বিভিন্ন জাতিজনক নিয়োজিত কৰি আগবঢ়াই লৈ যাব পৰা যায় তাৰ পৰিকল্পনা, তাৰ চিন্তা, বিভিন্ন জনগোষ্ঠীৰ ব্যক্তিসকলক মাতি নি ইছ্যুটোক আগবঢ়াই নিবৰ কাৰণে কি ধৰণৰ সহযোগিতা পাব পৰা যায় তাৰ এক ৰণকৌশল, তাৰ এক চিন্তা আগতে সেই কাম কাজখিনি কৰি আহিছে আৰু তাৰ এক প্ৰতিফলন আহি থকা দিনসমূহত ঘটিব। আৰু সেই অনুষ্ঠানটোৰ আজি যিহেতু লাইখুটা স্থাপন, মই ভাবোঁ এটা সুন্দৰ দিন। আজি ৰাভা জনগোষ্ঠীৰ বাইক উৎসৱ চলি আছে, গোটেইবিলাকৰ এটা সুন্দৰ পৰিৱেশৰ মাজত আজি লাইখুটা স্থাপন হৈছে। মই ভাবোঁ ছাকচেছ হ'ব আৰু সংগ্ৰামী সত্তাৰ জনগণৰ মনৰ মাজেৰে মই ভাবোঁ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুচ্ছেদৰ যি স্বাধিকাৰ সংগ্ৰামখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত কৌশলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত সক্ষম হ'ব। আৰু এই অঞ্চললৈকে ভাৰতবৰ্ষৰ দিল্লীৰ পৰা এই দুধনৈৰ বুকুলৈকে দিছপুৰ বা দুধনৈ বুকুলৈ ৰাভা ৰাইজৰ প্ৰত্যেকজন ইয়াত বসবাস কৰা ইচ এণ্ড এভৰি কমিউনিটিৰ মানুহলৈকে উন্নয়ন আৰু স্বাধিকাৰৰ প্ৰশ্নত সংগ্ৰামখন আজৰিনে ছাকচেছ কৰিবৰ ক্ষেত্ৰত সক্ষম হ'ব। আৰু সেই সক্ষমৰে মই ভাবোঁ আজিৰ আৰম্ভণি আৰু আজিৰ লাইখুটা স্থাপন। প্ৰথমতে বাইকববীয়া সকলোকে শুভেচ্ছা জনাইছোঁ। আমাৰ অহা ৮ জুন তাৰিখে ৬ষ্ঠ অনুসূচী দাবী সমিতিৰ ২১তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিম। আৰু প্ৰথমে আমি ৮ জুন তাৰিখে প্ৰথমতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী থাকিব, তাৰোপৰি চৰিত্ৰোপণ থাকিব, তাৰোপৰি আমাৰ বৃক্ষৰোপণ থাকিব আৰু প্ৰতিনিধি সভা থাকিব আমাৰ 10 বজাৰ পিছত। 1 বজাৰ পিছত আমি মুকলি সভা অনুষ্ঠিত কৰিম আৰু মুকলি সভাত আমি অন্যান্য জনগোষ্ঠীৰ আমি নেতাসকলক আমন্ত্ৰণ কৰিছোঁ ইতিমধ্যে। গতিকে আমাৰ এইখিনি কাৰ্যসূচী থাকিব।